ডিগবৈ চহৰৰ ৩৮ নং ৰাষ্ট্ৰীয় পথৰ কাষত অবৈধভাৱে শিল বালি জমা কৰাক লৈ উত্তপ্ত পৰিস্থিতি। এনেদৰে অবৈধভাৱে শিল বালিৰ কাষত গাড়ী ৰখোৱাত ওলোটাই গাড়ীৰ গৰাকীকহে ক্ষয় ভাবুকি দেখুৱাই ডিগবৈৰ ব্যৱসায়ী ৰাহুল শৰ্মাই। কোনো দোকানীয়ে আপোনাৰ নিচিনা বিহেভ কৰা নাই। আপোনাৰ নিচিনা বিহেভ এতিয়া যিখিনি আপুনি যেনেকৈ ভাষ্য দিছে ইমান জোৰে জোৰে আপুনি লাহেকৈ কথা সৰলতাৰে কথা আপুনি ইয়াত কাৰো পাৰ্মিশ্যন নোহোৱাকৈ আপুনি মেইন ৰোডৰ কাষত আপোনাৰ মেটেৰিয়েলছ ৰাখিছে, আপুনি কাৰো পাৰ্মিশ্যন লোৱা নাই, তেতিয়াহ'লে আপোনাৰ ইয়াৰ পৰা এইটো খালী কৰিব। এইটো গাড়ীৰ পাৰ্কিং কৰা ঠাই হয়। তেতিয়া আপোনাৰ ইয়াত পাৰ্মিশ্যন যদি নাই তেতিয়াহ'লে আপুনি ইয়াত কেলে মেটেৰিয়েলছ থ'ব? আপোনাৰ দোকান কোনখন হয়? মোৰ জিএসটি আছে, মই এইকেইটা বস্তু জিএসটি আপুনি এইটো জিএসটি দিছে, কিন্তু এই জেগাটোত জিএসটি দিয়া নাই, চবে কৰিছে। দাদা আপুনি এটা কথা কৈছোঁ, আপোনাৰ গাড়ীটো অকণমান আগবঢ়াবলৈ কৰো। দাদা আপুনি কথাখন বেলেগ ধৰণে ব্যৱসায়ী ৰাহুল শৰ্মাৰ সৈতে মৰাণ ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলৰ বাকবিতণ্ডা। ৰাষ্ট্ৰীয় পথৰ কাষৰ পৰা অবৈধভাৱে শিল বালি জমা কৰা বন্ধ কৰাৰ দাবী জনাই ডিগবৈ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই। হয়, আজি সদৌ মৰাণ ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ আমাৰ সতীৰ্থ এজনে আজি যিহেতু এই আপোনাৰ বৰবিলৰ পথৰ নিচেই কাষতে এখন আমাৰ সতীৰ্থৰ গাড়ী এখন ইয়াতে পাৰ্কিং কৰিবলৈ আহিছিলে, আৰু পাৰ্কিং কৰোঁতে যিদৰে এই ব্যৱসায়ীজনে যিদৰে অশ্লীল ভাষাৰে যিদৰে গালি দিলে বা যিদৰে ধমকি দিছে, এইবিলাক একেবাৰে গ্ৰহণযোগ্য নহয়। যিহেতু আমি এই ডিগবৈ অঞ্চলৰ বাসিন্দা হয়, এই ডিগবৈ অঞ্চলত আমি যিহেতু জন্মৰ পৰাই ইয়াত ডাঙৰ দীঘল হৈ আহিছোঁ, আৰু আমি ইয়াত গাড়ী পাৰ্কিং কৰিবলৈ এডোখৰ পৌৰসভাই যিহেতু ঠাই দিছে, আৰু সেই গাড়ী পাৰ্কিং কৰা ঠাইডোখৰত যদি এখেতলোকে যি এই চেইন কেবুলৰ যি দম, অকল চেইন কেবুলে নহয়, বহুত বস্তু দেখিছোঁ যে এই পথৰ দাঁতি কাষৰতে গাড়ী পাৰ্কিং কৰা ঠাইত যিদৰে এই সামগ্ৰীবিলাক দম বান্ধি ৰাখিছে, এইবিলাক একেবাৰে গ্ৰহণযোগ্য নহয়। আমি ইয়াৰ পৰাই এই সংবাদ মাধ্যমৰ যোগেদি আমি ডিগবৈ পৌৰসভাৰ লগতে ডিগবৈ পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে অনাগত দিনত এনেকুৱা যাতে এই লোকসকলৰ লগত, আমাৰ এই নিবনুৱা খিলঞ্জীয়া লোকসকলৰ লগত এইবিলাক হ'ব নালাগে। সিহঁতে কিবা এটা বজাৰ সমাৰ কৰিবলৈ আহি সিহঁতে যদি গাড়ীখন পাৰ্কিং কৰি ৰাখিব নোৱাৰে আৰু মেইন ৰোডৰ কিনাৰত যদি ৰাখিবলগীয়া হয়, তেতিয়াহ'লে পুলিচ প্ৰশাসনে ফাইন কাটিবলগীয়া হয়। যদি এনেকুৱা ধৰণে এই ব্যৱসায়ীবিলাক চলাই থাকিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ সাধাৰণ ৰাইজৰ অৱস্থা কি হ'ব? ইয়াৰ পৰা আমি পৌৰসভাক আমি আহ্বান জনাইছোঁ যে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি সদৌ মৰাণ ছাত্ৰ সন্থাই আমি নিজে এই সামগ্ৰীবিলাক পথৰ কাষৰ পৰা আমি নিজে উঠাই লৈ যাবলৈ বাধ্য হ'ম। ব্যুৰ ৰিপৰ্ট B+